সন্দেহজনক বাংলাদেশীৰ তথ্য বিচাৰি অসমত দিল্লী আৰক্ষী বঙাইগাঁৱৰ ভাওলাগুৰিত অভিযান দিল্লী আৰক্ষীৰ এটা দলৰ দিল্লীৰ আটক হোৱা ব্যক্তিৰ ঠিকনা বিচাৰি অভিযান দলটোৰ স্থানীয় লোকক সোধা পোছা কৰিছে দিল্লী আৰক্ষীয়ে উপৰাজ্যপাল ভি.কে. সাক্সেনাৰ নিৰ্দেশত দিল্লীত চলিছে অভিযান অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে অভিযান চলোৱাৰ নিৰ্দেশ দিছিল সাক্সেনাই ইয়াৰ পাছতে দিল্লী আৰক্ষীয়ে তদন্ত কৰে সন্দেহজনক নাগৰিক বিৰোধী অভিযান আৰু ৰাজ্যপালৰ নিৰ্দেশৰ পাছতে ঘৰে ঘৰে তালাচী অভিযান দিল্লী আৰক্ষীৰ এই অভিযান চলিছিল দিল্লীত সন্দেহজনক নাগৰিকক ঘৰ ভাড়া প্ৰতিষ্ঠানত নিয়োগ নকৰিবলৈ নিৰ্দেশ উপৰাজ্যপালৰ দল উপস্থিত হৈ আজি অভিযান চলাই অবৈধ নাগৰিকৰ বিৰুদ্ধে উপৰাজ্যপাল ভি.কে. সাক্সেনাৰ নিৰ্দেশত অভিযান চলায় বঙাইগাঁৱৰ ভাওলাগুৰিত অভিযান আজি দিল্লী আৰক্ষীৰ এটা দলৰ দিল্লীৰ আটক হোৱা ব্যক্তিৰ ঠিকনা বিচাৰি অভিযান দলটো স্থানীয় লোকক সোধা পোছা কৰিছে দিল্লী আৰক্ষীয়ে উপৰাজ্যপাল ভি.কে. সাক্সেনাৰ নিৰ্দেশত দিল্লীত চলিছিল অভিযান অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে অভিযান চলোৱাৰ নিৰ্দেশ দিছিল সাক্সেনাই আৰু তাৰ পৰিপ্ৰেক্ষিততে দিল্লীত গ্ৰেপ্তাৰ হোৱা এজন লোকৰ ঠিকনা বিচাৰি আজি বঙাইগাঁৱত উপস্থিত হৈ দিল্লী আৰক্ষীৰ এটা দল দিল্লী আৰক্ষীয়ে আহি বঙাইগাঁৱত আজি যি অভিযান চলাইছিল অবৈধ নাগৰিকৰ বিৰুদ্ধে সেই সন্দৰ্ভত আমাক অধিক জনাব পোনপটীয়া সম্প্ৰচাৰত সাংবাদিক কুলেন্দ্ৰ শইকীয়াই এই মুহূৰ্তত মই বঙাইগাঁও জিলাৰ ভাওলাগুৰিত উপস্থিত আছোঁ আৰু দিল্লীত যি বাংলাদেশীৰ সন্দেহত বহুকেইগৰাকী লোকক আটক কৰা হৈছে দিল্লী আৰক্ষীৰ ফালৰ পৰা আৰু দিল্লী আৰক্ষীৰ এটা সজাতি দল বঙাইগাঁৱত আহি উপস্থিত হৈছেহি আৰু আমি যিমান দূৰ খবৰ পাইছোঁ দিল্লী আৰক্ষীয়ে বঙাইগাঁৱত এই মুহূৰ্তত দুটাকৈ বাসগৃহত তেখেতসকলে ঠিকনা বিচাৰি দিল্লীত যিসমূহ লোকক তেখেতসকলে আটক কৰিছে সেই লোকসমূহৰ বাসগৃহত আহি উপস্থিত হৈছে আৰু তেখেতসকলৰ যি ঠিকনা তাত দিয়া হৈছিল সেই ঠিকনাৰ ভিত্তিতে বৰ্তমান ভাওলাগুৰিত আহি পেলাই উপস্থিত হৈছেহি আমি দৃশ্য দেখুৱাইছোঁ দিল্লী আৰক্ষী ইতিমধ্যে উপ পৰিদৰ্শক এগৰাকীক আমি দেখুৱাইছোঁ আয়ুষ আছে মোৰ সৈতে আয়ুষ দেখুৱাই গৈ আছে আৰু তেখেতসকলে ইয়াৰ পৰা ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড সামগ্ৰিকভাৱে যিসমূহ তথ্য বিচাৰিছে সেই তথ্যসমূহ বৰ্তমান ইয়াত যিসমূহ গৰাকী আছে তেখেতসকলে দিয়াৰ বাবে ব্যৱস্থা কৰি আছে আমি দৃশ্য দেখুৱাইছোঁ ND24 দৰ্শকসকলক আৰু দিল্লী আৰক্ষীৰ যিহেতু এটা দল আহিছে বঙাইগাঁৱত প্ৰায় দুটাকৈ বাসগৃহত ইতিমধ্যে তেখেতসকলে চোৱা চিতা কৰিছে আৰু প্ৰায় 4 ঠাইমানত তেখেতসকলৰ এই যি অভিযান আছে অভিযান চলিব অসমত প্ৰায় 4 ঠাইমানৰ অভিযান চলিব বুলি আমি গম পাইছোঁ তেখেতসকলৰ ফালৰ পৰা আমি সঠিক খবৰ এই মুহূৰ্তলৈকে পোৱা নাই কিন্তু আমি ভিতৰুৱাকৈ যিমান দূৰ গম পাইছোঁ যে তেখেতসকলে প্ৰায় 4টাকৈ ঠাইত তেখেতসকলৰ এই অভিযান চলিব আৰু মই পুনৰ উল্লেখ কৰিছোঁ যে দিল্লীত যি ধৰণে বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাই আছে দিল্লী আৰক্ষীয়ে তাৰ পৰিপ্ৰেক্ষিতত এয়া বঙাইগাঁৱৰ দৃশ্য আমি দেখুৱাই গৈছোঁ বঙাইগাঁৱৰ ব্যক্তি তাত বাংলাদেশীৰ সন্দেহত আটক কৰা বুলি ইতিমধ্যে খবৰ ওলাইছে আৰু তাৰ তথ্যৰ ভিত্তিতে বৰ্তমান দিল্লী আৰক্ষী আহি উপস্থিত হৈছে এই দৃশ্য আমি দেখুৱাই গৈছোঁ ND24 দৰ্শকসকলক আৰু দেখিবলৈ পাইছে যিসমূহ গৰাকী আছে অৰ্থাৎ এই মুহূৰ্তত এটা বাসগৃহত আহি উপস্থিত হৈছে সেই নথি পত্ৰ বিচাৰি পেলাই আমি ND24 দৰ্শকসকলক দেখুৱাই গৈছোঁ এই নথি পত্ৰ বিচাৰি আছে আৰু প্ৰকৃততে ভাৰতীয় হয়নে নহয় তাৰ পৰীক্ষা নিৰীক্ষা কৰি আছে দিল্লী আৰক্ষীয়ে এই মুহূৰ্তলৈকে কোনো ধৰণৰ মন্তব্য তেখেতসকলে আগবঢ়োৱা নাই বা মিডিয়াৰ সন্মুখত তেখেতসকলে কোনো ধৰণৰ কথা ব্যক্ত কৰাৰ পৰা বিৰত আছে কিন্তু আমি এই মুহূৰ্তত দিল্লী আৰক্ষীৰ এই যি অভিযান আছে দিল্লী আৰক্ষীৰ যি অভিযান আছে অভিযান আমি দেখুৱাই গৈ আছোঁ অকণমান দাদা আপুনি আগুৱাই আহিব এইটো কাৰ বাসগৃহ এইটো তপিস্কাৰ বাসগৃহ ইহঁতে মানে ল'ৰাটো কাম কৰিবলৈ গৈছে কাম কৰে দিল্লীত কাম কৰে ইয়াতে কাম আনি নাই গৰীব মানুহ দিল্লী গৈছে আৰু দিল্লীৰ পুলিচে হেৰেছমেণ্ট কৰি আছে ইহঁতক মানে অৰিজিনেল ডকুমেণ্টছগিলা লৈ গৈছে এটা নামানে অসমৰ কাগজে নামানে মানে ইহঁতে যধে মধে ধৰি ইহঁতক বিৰাট মাৰধৰ কৰিছে যে মানে এই ঘৰৰ ল'ৰাটোৰ নাম হ'ল তাৰাচান আৰু মোৰ যিটো নাতি হয় সেইটো লৈ ইহঁতক খুব মাৰিছে মাথাত মাৰিছে সানিছে দিল্লী পুলিচ কিন্তু কিছুমান যদি থাকিব নেদে ইহঁতে কিবা টাইম দিব লাগে যে তুমি লোক দিল্লী এৰি দিয়া আমাৰ থাকিব নালাগে আমাৰ দেশত
এই কাৰণে টাইমো নেদে যধমধে ধৰি ইহঁতক ভালদৰে কোবাইছে এইটো এতিয়া আমাৰ অসম চৰকাৰ এটা দিল্লীত কাম কৰি দিল্লীত কাম কৰিছে আমাৰ অসম চৰকাৰৰ বিৰাট অনুৰোধ কৰিছোঁ আমাৰ এই ভাওলাগুৰিৰ মানুহক প্ৰটেকশ্যন দিব লাগে আমিতো ছাৰৰ ভোটাৰ MLA ছাৰৰ ভোটাৰ কিন্তু আমাক যদি এনেকৈ কৰে আমি ক'ত যাম আপোনাৰ কোনোবা আছে আমাৰ এটা নাতি আছে দুটা নাতি এটা শমশেৰ হয় এটা গফুৰ দিল্লী আৰক্ষীৰ বিষয়াগৰাকী আছে অকণমান জানিবলৈ যত্ন কৰিম দিল্লী আৰক্ষীৰ বিষয়াগৰাকী যিহেতু তেখেতে অভিযান চলাই গৈ আছে আমি অকণমান তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম তেখেত যিহেতু অসমত আহি উপস্থিত হৈছে ছাৰ কিतना টিম আয়া হয় आप लोगों का मैं नहीं बात कर सकता प्लीज़ इन्वेस्टिगेशन चल रहा है सर नहीं यार मेरे को अलाउड नहीं है बोलना আৰক্ষীৰ ফালৰ পৰা মন্তব্য কৰিছে দিল্লী আৰক্ষীৰ কোনো ধৰণৰ মন্তব্য তেখেতসকলে কৰিব নোৱাৰে তেখেতসকলে কেৱল তদন্তৰ বাবে আহিছে যিয়ে নহওক বাৰু পিতৃগৰাকী আছে অকণমান তেখেতৰ পৰা জানিবলৈ যত্ন কৰিছোঁ আপোনাৰ কোন আছে দিল্লীত কাক আটক কৰিছে বড় ছেলে কি নাম কি তারজান খান আচ্ছা তারজান খান কিমান দিনৰ পৰা কাম কৰিছে দিল্লী মোটামুটি 3 মাস ধরে গেছে স্যার 3 মাস হলো হ্যাঁ ধরা বুলি কৈছে হ্যাঁ কি ডকুমেন্টস দিলে সব ডকুমেন্ট দিছো আই কার্ড প্যান কার্ড আধার কার্ড সব দিছো এই আপনার রেশন কার্ড তারপর লাইনের বিল সব দিছে যেটা মানিছে নি ইয়াতে এখন তো কোনো চিন্তা করবার না করলো যে ঠিক আছে আমি ছাড়ি দিম দেখিবলৈ পাইছে এয়া হৈছে পিতৃ তারজান খান বুলি এজন যুৱক তেওঁকো দিল্লী আৰক্ষীয়ে বাংলাদেশৰ সন্দেহত আটক কৰিছে আৰু তারজান খানৰ বাসগৃহত দিল্লী পুলিচ আহি পেলাই উপস্থিত হৈছিল আৰু দিল্লী আৰক্ষীৰ পৰা আমি জানিবলৈ যত্ন কৰিছিলোঁ কিন্তু কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে কিন্তু এই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ সবিশেষ তথ্যখিনি পোনপটীয়া সম্প্ৰচাৰ জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ